সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰুণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছে। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ অন্নপূৰ্ণা অভিযানে দৰিদ্ৰ আৰু অসহায় লোকসকলৰ জীৱনত এক নতুন শক্তি আৰু আশাৰ সঞ্চাৰ কৰিছে। ঘৰে ঘৰে খাদ্য সামগ্ৰী আৰু প্ৰয়োজনীয় সাহায্য প্ৰদান কৰি সন্ত ৰামপাল গুৰু মহাৰাজে মানুহক দুখ আৰু অসহায় অৱস্থাৰ সৈতে যুঁজিবলৈ শক্তি প্ৰদান কৰিছে। দৰিদ্ৰ লোকসকলৰ বাবে ঘৰ নিৰ্মাণ কৰা সন্ত ৰামপাল গুৰু মহাৰাজৰ অসাধাৰণ কাৰ্যই এনে এক নিদৰ্শন দাঙি ধৰিছে, যি যুগ যুগ ধৰি সন্তজনাৰ উদাৰতা আৰু দয়াৰ প্ৰতীক হিচাপে জনাজাত হৈ ৰ'ব। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগ্ৰনোৱা হৈ থাকে। কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। আপোনালোকক পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হ'ল।
ব্ৰহ্মাৰ পিতৃ কোন? কোন বিষ্ণুৰ মা? শংকৰৰ ককা কোন? আমাক কৈ দিয়া। জানিবলৈ অনুগ্ৰহ কৰি শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ অমৃত বচন, সকলো পবিত্ৰ ধৰ্মৰ পবিত্ৰ শাস্ত্ৰৰ আধাৰত। নমস্কাৰ ছাৰ। সত চাহেব, ছাৰ কি নাম আপোনাৰ? মোৰ নাম তুলসী সিং টোমৰ। তুলসী, আপুনি ক'ৰ পৰা আহিছে? মই হৰবৰপুৰ ডিষ্ট্ৰিক্ট দেহৰাদুন তাৰে নিবাসী, উত্তৰাখণ্ড। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা আপুনি কেতিয়া ল'লে? মই 16 নৱেম্বৰ 2018ত সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লৈছোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কি ভক্তি সাধনা কৰিছিল? যেনেকৈ আমাৰ হিন্দু সমাজত সকলো দেৱী দেৱতাৰ যি পূজা কৰে, আৰাধনা কৰে, সেয়াই মই কৰিছিলোঁ। আৰু মই ভজন কীৰ্তনো কৰিছিলোঁ। আৰু এতিয়া কিছুদিনৰ পৰা মই কালী মাতাৰ পূজা কৰিছিলোঁ। প্ৰত্যেক শনিবাৰে এটা নাৰিকল আৰু জ্যোতি জ্বলাইছিলোঁ কালী দেৱীৰ বাবে। ছাৰ, কি কাম কৰে আপুনি? মই CRPFৰ পৰা ৰিটায়াৰমেণ্ট লৈছোঁ 2017ত। ছাৰ, কি কাৰণে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিলে? ছাৰ, এই কাহিনীটো অলপ দীঘলীয়া, কাৰণ আগতে যি মই ভক্তি আৰাধনা কৰিছিলোঁ সেয়াটো কৰিয়ে আছিলোঁ। কিন্তু তথাপিও আমাৰ ঘৰত দুখৰ ওপৰত দুখ আছিল। মোৰ শ্ৰীমতী মানে মোৰ মিছেছ বৰ অসুস্থ আছিল। তেওঁক এম্বুলেন্সত নিব লগা হৈছিল। PGI চণ্ডীগড় বা দেহৰাদুন তেওঁ বহিবই পৰা নাছিল। আৰু মোৰ সন্তানো বেমাৰী আছিল। ঘৰত ঔষধৰ পাহাৰ হৈ গৈছিল। আমাৰ শান্তি একেবাৰে নাছিল। এটকাও পইচা সঞ্চয় হোৱা নাছিল। গতিকে সেই সময়তে আমাৰ মাজত এজন ভগত থাকিছিল। তেওঁ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লৈ থৈছিল। আমি এইটো গমেই পোৱা নাছিলোঁ যে তেওঁ নাম দীক্ষা লৈ থৈছিল। তেওঁ এদিন আমাক জ্ঞান গংগা কিতাপ দিলে। লাহে লাহে আমি সেই জ্ঞান গংগা কিতাপ পঢ়িবলৈ ধৰিলোঁ। আৰু সেই জ্ঞান যি আমাৰ মূৰত সোমাই গ'ল যে এই জ্ঞান আমি আগতে শুনাই নাছিলোঁ। ক'ৰবাত নহয় ক'ৰবাত আমাৰ সেয়া মনত বহি গ'ল। তাৰপিছত সেই জ্ঞান বিচাৰি আমি দিল্লীত আমাৰ গাঁৱৰে ল'ৰা এজন আছে, তেওঁক ফোন কৰিলোঁ। তাৰ পৰা বেদৰ কিতাপ বিচাৰিলোঁ। গীতা মই গোৰখপুৰৰ পৰা আনি থৈছিলোঁ যেতিয়া মই সেইপিনে ছাৰ্ভিচ কৰিছিলোঁ। সূক্ষ্ম বেদো বিচাৰিছিলোঁ। তেতিয়া মই সেই গীতাৰ যি জ্ঞান গংগা কিতাপ মোক ভগতে দিছিল সেইখন মিলাই চালোঁ অন্য সৎগ্ৰন্থৰ লগত। এই কামটো কৰিবলৈ মোক 8 মাহ সময় লাগিল। 8 মাহ যেতিয়া মই এই জ্ঞান ভালদৰে পৰ্যবেক্ষণ কৰিলোঁ, তেতিয়া মই গম পালোঁ যে মই নাম দীক্ষা ল'ব লাগে। কিন্তু এই নাম দীক্ষা কেনেকৈ লওঁ, কাৰণ মোৰ ভিতৰত বহুত বিকাৰ সোমাই আছিল। মই 13-14 বছৰ বয়সৰ পৰা মই নিচাৰ আসক্ত হৈ গৈছিলোঁ। চাদা খোৱা, বিড়ি খোৱা আৰু মদ খোৱা এয়া মোৰ দৈনিক কাৰ্যসূচী সৰুৰে পৰা আছিল। মোৰ ভিতৰত এইবোৰ বিকাৰ আছিল। আৰু কিতাপত লিখা আছে যে মই এই নিয়মবোৰ পালন কৰিব লাগিব। গতিকে মই এইবোৰ এৰিব পৰা নাছিলোঁ। বহুবাৰতো মই এই নিচা এৰিবলৈ চেষ্টা কৰিছিলোঁ, কিন্তু এৰিব পৰা নাছিলোঁ। যদি মই বিড়ি এৰিব খুজিছিলোঁ, চাদা খাবলৈ ল'লোঁ। চাদা এৰিব খুজি বিড়ি খাবলৈ ল'লোঁ। মদটো মই এৰিবই পৰা নাছিলোঁ। আৰু এই যি মাছ মাংস, এয়াতো সদায় সৰুৰে পৰা খাই আছিলোঁ। কাৰণ যিখন সমাজত মোৰ জন্ম হৈছে সেইখন সমাজত মাছ মাংস এইবোৰ সৰুৰে পৰাই খাবলৈ দিয়া হৈছিল যে এইবোৰ খাব লাগে। গতিকে মই এদিন নিজে অন্তৰাত্মাৰ পৰা সেই পৰমাত্মাক আৰাধনা কৰিলোঁ। পৰমাত্মা সদগুৰু ৰামপালদেৱ মহাৰাজক নিজৰ মনত ভাবিলোঁ, যদি আপুনি সেই শক্তি হয়, সেই পৰম পিতা হয়, সেই সদগুৰু হয়, তেন্তে মোৰ এই নিচা এৰুৱাই দিয়ক, মই আপোনাৰ শৰণলৈ যাম। কিন্তু যদি মোৰ এই নিচা এৰা নাযায়, তেনেহ'লে মই আপোনাৰ শৰণলৈ আহিও একো লাভ পাব নোৱাৰিম। কাৰণ যদি নিয়মেই পালন কৰিব নোৱাৰোঁ মই, তেনেহ'লে লাভৰ পৰা মই বঞ্চিত হ'ম। ছাৰ, মই এদিন মোৰ অন্তৰাত্মাৰ পৰা এই বচন কৈছিলোঁ। মোৰ যিয়েই নিচা আদি সকলো এৰা গ'ল। 15-20 দিনত মই বহু পৰীক্ষা কৰিলোঁ যে এই নিচা কৰাৰ মোৰ মনটো যোৱা নাই, সঁচাকৈ মন যোৱা নাছিল। তেতিয়া গৈ মই সেই আমাৰ নিকটৱৰ্তী সদগুৰু ৰামপালদেৱে যি কৃপা কৰি ৰাখিছে, নিকটৱৰ্তীত যি নামদান চেণ্টাৰ খুলি থৈছিল ৰামপুৰত, তালৈ গৈ মই পৰমাত্মা ৰামপালদেৱ মহাৰাজৰ নামদান চেণ্টাৰত নাম দীক্ষা প্ৰাপ্ত কৰিলোঁ।
ছাৰ আপুনি কৈছে যে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতেই আপুনি নিচা এৰিলে। আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰীক্ষা ল'লে যে যদি তেওঁৰ শক্তি আছে তেনেহ'লে মোৰ নিচা এৰুৱাব পাৰিব আৰু পাৰিলেও। তাৰপিছত আপুনি নাম দীক্ষা ল'লে। তেন্তে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপোনাৰ কিবা লাভ হ'লনে? ছাৰ, লাভ? সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা মোৰ ওপৰত এনেকুৱা দয়া হ'ল যে এতিয়া যিয়ে নিচা আদি এৰা গ'ল, পইচা সঞ্চয় হ'বলৈ ধৰিলে, দুখ কষ্ট আঁতৰ হৈ গ'ল, এতিয়া জীৱন বৰ আৰামদায়ক হৈছে। আৰু 3বাৰটো সন্ত ৰামপালদেৱ মহাৰাজৰ কৃপাৰে মই জীৱনদান লাভ কৰিছোঁ। ছাৰ, মোৰ শ্ৰীমতীৰ স্পাইনৰ প্ৰব্লেম আছিল, শিৰৰ বহু সমস্যা আছিল। তেওঁক ষ্ট্ৰেচাৰত এম্বুলেঞ্চত শুৱাই লৈ যাব লগা হৈছিল। দেহৰাদুনৰ এনে কোনো ডক্তৰ নাছিল য'ত মই তেওঁক দেখুওৱা নাছিলোঁ। আয়ুৰ্বেদিক সকলোতে মই দেখুৱাইছিলোঁ। ইয়াত ডাঙৰ ডাঙৰ যি হস্পিটেল আছে দেহৰাদুনত সকলোতে দেখুৱাইছিলোঁ। তাৰপিছত তেওঁক মই চণ্ডীগড়লৈ লৈ গ'লোঁ। চণ্ডীগড়ৰ ডক্তৰক দেখুৱালোঁ। 3বাৰ মই এম্বুলেঞ্চত লৈ গৈছিলোঁ চণ্ডীগড়লৈ। তাৰ পৰাও মই একো ৰিজাল্ট নাপালোঁ। বহু ঔষধ লিখি দিছিল, ঔষধৰ পাহাৰ হৈ গৈছিল, কিন্তু একো আৰাম পোৱা নাছিল। ডক্তৰে শেষত কৈছিল যে এওঁৰ এই সমস্যা থাকিবই, শৰীৰত কেলছিয়াম কমি গৈছে, এওঁক কেলছিয়াম দি থাকিব লাগিব আৰু ইয়াৰ দ্বাৰা হ'ব পাৰে এওঁ কিছু আৰাম পাই যাব পাৰে কেলছিয়াম খোৱাৰ পিছত। কিন্তু এনেকুৱা একোৱেই নহ'ল ছাৰ। তেওঁৰ অৱস্থাটো আগতকৈ বেছি বেয়া হৈ গৈ থাকিল। তেতিয়া তেওঁ ক'লে যে মই ভক্তি কৰিম। তেতিয়া তেওঁক সন্ত ৰামপালদেৱ মহাৰাজৰ নামদান চেণ্টাৰলৈ লৈ যোৱা হ'ল। তেওঁৰ শৰণত গৈ তেওঁ নাম দীক্ষা ল'লে। তাৰ পিছত তেওঁৰ সেই বেমাৰ একেবাৰে সমাপ্ত হৈ গ'ল আৰু আজি সুখৰ জীৱন কটাই আছে। গোটেই পৰিয়ালে সুখেৰে জীৱন কটাই আছে। অসুবিধা সমস্যা একো নাই ভগতদেৱ। ছাৰ, মই 13-14 বছৰৰ পৰাই নিচা আদি কৰিছিলোঁ। বিড়ি, চিগাৰেট, চাদা খোৱা বা মদ খোৱা সৰুৰে পৰা মোৰ অভ্যাস আছিল। আৰু এয়া মই পিছত এৰিবলৈ চেষ্টা কৰিছিলোঁ, কিন্তু মই পৰা নাছিলোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ পিছত মোৰ সকলো নিচা এৰা গ'ল আৰু আজি মই সকলো নিচাৰ পৰা মুক্ত আৰু সন্ত ৰামপালদেৱ মহাৰাজৰ দ্বাৰা দিয়া হোৱা সাধনা কৰি আছোঁ। আৰু মোৰ এতিয়া মুক্তি হোৱাটো নিশ্চিত, কাৰণ যিয়েই জ্ঞান সেয়া মই সৎগ্ৰন্থবোৰৰ লগত মিলাইও চাইছোঁ। এয়াই ফাইনেল জ্ঞান। এতিয়া আমাৰ মুক্তি নিশ্চিত আৰু ইয়াত যি সুবিধা আছে সেয়াটো পৰমাত্মা সদগুৰু ৰামপালদেৱে দিয়েই দিছে। ছাৰ, আপুনি CRPFৰ পৰা ৰিটায়াৰমেণ্ট লৈছে, এজন এডুকেটেড মানুহ। আপুনি কৈছে যে আপুনি 13-14 বছৰ বয়সৰ পৰাই নিচা কৰি আহিছে। নিচা এৰিব পৰা নাছিলে, শেষলৈকে নিচা কৰিলে। তাৰপিছত আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰীক্ষা ল'লে যে যদি তেওঁৰ শক্তি আছে মোৰ নিচা এৰুৱাব পাৰিব, আৰু আপুনি এৰিলেও। যিসকল দৰ্শকে আপোনাক টিভিত চাই আছে আৰু তেওঁলোকো নিচাগ্ৰস্ত আৰু নিচা এৰিব বিচাৰে, তেওঁলোকক আপুনি কি ক'ব? ছাৰ, যিসকলে মোক এতিয়া লাইভত চাই আছে, মই তেওঁলোকক সকলোকে কৰজোৰে প্ৰাৰ্থনা কৰোঁ যে যেনেকৈ মই সৰুৰে পৰা নিচাত ডুবি থকা ব্যক্তি আছিলোঁ, আজি যেনেকৈ মই ভাল মানুহ হ'লোঁ, নিচা আদিৰ পৰা আঁতৰি আহিলোঁ, এনেকৈ সমগ্ৰ পৃথিৱীত সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লৈ নিচা আদিৰ পৰা আপুনিও আঁতৰি আহিব পাৰে। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেনেকৈ ল'ব পাৰি? ছাৰ, নাম দীক্ষা লোৱাটো সন্ত ৰামপালদেৱ মহাৰাজে ইমান সহজ কৰি দিছে যে যদি আপুনি টিভিত চাই আছে তেনেহ'লে তলত এটা হালধীয়া শাৰী আহে সৎসংগৰ লগে লগে। তাত আশ্ৰমসমূহৰ নম্বৰ দিয়া থাকে। যিকোনো এটা নম্বৰত ফোন কৰি আপুনি সমগ্ৰ তথ্য লাভ কৰিব পাৰে। কিতাপ বিচাৰিব পাৰে আপুনি, আশ্ৰমসমূহৰ আৰু তথ্য ল'ব পাৰে, নামদান চেণ্টাৰসমূহৰ তথ্য ল'ব পাৰে আৰু আন জ্ঞানৰো তথ্য ল'ব পাৰে আপুনি। ইমান সুবিধা কৰি থৈছে পৰমাত্মা ৰামপালদেৱ মহাৰাজে। ধন্যবাদ ছাৰ। সৎ চাহেব। এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ, যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক, মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই, ধ্ৰুৱ, প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে। এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ, এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত। 6 বছৰীয়া হোৱাত মাকৰ মৃত্যু হ'ল। তাৰপিছত ককাকে পালিছিল। 8 বছৰত ককাকৰ মৃত্যু হ'ল। অনাথৰ দৰে ডাঙৰ হ'ল। তাৰপিছত তেওঁৰ 25 বছৰীয়া আয়ুসত এগৰাকী 40 বছৰীয়া আয়ুসৰ মহিলাৰ সৈতে বিয়া হ'ল, যি দুবাৰ আগতেই বিধৱা হৈছিল। তাৰপিছত তেওঁৰ পৰা তেওঁৰ 5টা
তেওঁৰ 7টা সন্তান প্ৰাপ্ত হ'ল, 3জন পুত্ৰ আৰু 4গৰাকী পুত্ৰী। আৰু যেতিয়া তেওঁ নবী হ'ল, তাৰ পিছত তেওঁৰ 3জন পুত্ৰ মৰিল চকুৰ সন্মুখতেই। তেন্তে কি সাধনা তোমালোকৰ? যদি এই ভক্তি কৰিলে বিপদে হৈ থাকে, কি ভক্তি এয়া? এতিয়া মুখ ঘূৰাই ললে সেই শ্বেখ তাকিয়ে, মনে মনে থাকিল। কলে, তুমি আমাৰ নবীৰ অপমান কৰিছা, আমি শুনিব নোৱাৰো। এনেকে কৈ উঠি গুচি গল। এই নকলিবোৰে অযথা কথা কবলৈ এইবোৰেই আছে। এই কথা চিকান্দাৰ লোধীৰ মনত বহি গল যে সঁচাকৈয়ে কি সাধনা আছিল এয়া। কিন্তু ৰজাই কব নোৱাৰে পাব্লিকৰ সন্মুখত। পাব্লিকৰ সন্মুখত সন্তইহে কব পাৰে। সন্ত সৰ্বহিতৈষী হয়, তেওঁ কেৱল নিজৰ ৰাজ্যৰহে হিতৈষী। এতিয়া পিছদিনা চিকান্দাৰ লোধীয়ে পৰমাত্মাক নিজৰ হাতীৰ ওপৰত বহুৱালে, য'ত আলমাৰীৰ দৰে হাতীৰ ওপৰত এটা ৰুম বনোৱা হয়। তেওঁক হাতীৰ ওপৰত আৰু নিজেও বহিলে, তাত কবিৰ চাহেবকো বহুৱালে আৰু আকৌ দিল্লীৰ ফালে গুচি গল। এতিয়া তেওঁলোকে স্থান ললে এটা নদীৰ ওচৰত, কাৰণ তাত বহুত সৈনিকো আছিল, ভোজন বনাইছিল, গা ধুইছিল, সেয়েহে পানী ব্যৱহাৰ কৰিবলৈ তাতে ৰৈছিলে যাত্ৰাত। গতিকে গধূলি সকলোৱে শুলে আৰু পিছদিনা উঠিলে। চিকান্দাৰ লোধীৰ দৈনিক কাম আছিল ৰাতিপুৱাই গৈ সেই পীৰৰ সন্মুখত মূৰ দোওৱা, তেওঁ সুখী কৰিবলৈ। যেতিয়া তেওঁৰ টেণ্টলৈ গল, মুখ ফুলাইছিলে, তেওঁ মুখ বেকা কৰিলে, পোনপটীয়াকৈ কথা নকয়। চিকান্দাৰে গম পালে যে এওঁ কিবা ভেম ধৰিছে, আজিও চাগে কিবা কূটনীতি আছে ইয়াৰ মনত। বিনম্ৰভাৱে সুধিলে যে পীৰদেৱ, কি হলনো? কলে, কি প্ৰয়োজননো মোৰ? পালা নহয় তুমি এতিয়া? মৃতক জীৱিত কৰোৱা। যদি মোৰ সন্মুখত জীৱিত কৰে, তেতিয়াহে মই মানিম যে তেওঁ পীৰ পয়গম্বৰ হয় তেওঁ। নহলে গৈ মুছলমানসকলক কৈ দিম ৰজা কাফিৰ হৈ গল, ৰজা হিন্দু হল, কাফিৰ হল, এজন হিন্দুক গুৰু বনালে। এতিয়া চিকান্দাৰৰ ভৰিতলৰ মাটি খহি গল যে ই এতিয়া খেলি মেলি কৰিব আৰু সকলো মুছলমান ইয়াৰ হাতত, আৰু মোক ৰাজ্যৰ পৰা উলিয়াই দিব ই। চিন্তিত হল, উভতি আহিল। সেই টেণ্টলৈ আহিল য'ত ভগৱান বহি আছে, পৰমাত্মা অন্তৰ্যামী। তেওঁৰ মন বেয়া হৈ থকা দেখি কলে যে ৰজা, ৰাজ্যৰ কিবা বেয়া খবৰ পালা নেকি? তেতিয়া তেওঁ কলে যে ভগৱান, আপুনি থাকোতে ৰাজ্যৰ কিনো বেয়া খবৰ পাম মই? কিন্তু মোৰ লগত যিজন পীৰ আছে আমাৰ, ই মূৰৰ বিষ কৰি আছে আৰু জিতি কৰি আছে। আজি ই মোৰ লগত ভালদৰে কথা পতা নাই আৰু ই এইটো চিন্তাত পেলালে যে তুমি কাফিৰ গুৰু বনালা আৰু মই মুছলমানসকলক কম আৰু গৈ পোৱাৰ পিছত সকলো বেয়া হব। ই সঁচাকৈ বেয়া। পৰমাত্মাই সুধিলে, কি কলে সি? কলে, মোৰ সন্মুখত কবিৰে মৃতক জীৱিত কৰাওক, তেতিয়াহে মই মানিম। তাক পৰমেশ্বৰে কলে, যোৱা, কোনোবা মৃতদেহ লৈ আহা, তোমাৰ টেনচন মই শেষ কৰি দিম, পিছত দেখা যাব। এতিয়া পৰমাত্মাই নিজৰ ভগতৰ সন্তানৰ টেনচন চাব নোৱাৰে। চিকান্দাৰ লোধীয়ে কলে যে পীৰদেৱ, আপুনি মৃতদেহ লৈ আহক। চিকান্দাৰেতো জানিছিলে, কাৰণ সন্মুখতে কৰিছিল, যে 2 মিনিটতে কৰিব, এওঁ ভগৱান আল্লাহ। এতিয়া শ্বেখ তাকিয়ে কলে, মই কৰ পৰা আনো? যেতিয়া পাম তেতিয়া দেখা যাব, পৰীক্ষা লম। এতিয়া পৰমাত্মাই ভাবিলে চিকান্দাৰ মৰিব, এতিয়া তালৈ গৈয়ে নাপাব, হাৰ্ট এটেক হব, ইমান চিন্তাত আছে। ইমানতে কি দেখিলে যে 13 বছৰীয়া ল'ৰা এজনৰ মৃতদেহ নদীৰে বৈ আহি আছে। আৰু কি হৈছিল, সেই ল'ৰাজনৰ আয়ুস বাকী নাছিল, সি মৰিছিল। কিছুমান জনজাতি এনেকুৱা হয়, না সিহঁতে মাটিত পুতি থয়, সিহঁতে মাটিত পুতি নথয়, না জ্বলাই জলপ্ৰবাহ কৰি দিয়ে, এই উদ্দেশ্যেৰে যে ইয়াৰ মাংসখিনি জীৱ-জন্তুই খাব, সমুদ্ৰৰ কিছু পুণ্যপ্ৰাপ্ত হব। সেইবাবে এটা ভোৰৰ দৰে বনাই ঘাঁহ বনেৰে উপঙি থকা নাও এখন বনাই তাত শুৱাই দিয়ে আৰু এনেকৈ সৎকাৰেৰে তাক বোৱাই দিয়ে। সি বৈ আহি আছিল। তেতিয়া সৈনিকবোৰে স্নান কৰি আছিল, দূৰৰ পৰা দেখিলে যে মৃতদেহ আহি আছে, সকলোৱে চিঞৰিব ধৰিলে, সকলোৱে জানে কাহিনী কি। তেতিয়া সকলোৱে আহি একত্ৰিত হল। কবিৰ চাহেবো আহিলে আৰু চিকান্দাৰকো মাতি পঠিয়ালে।
তেতিয়া পৰমেশ্বৰে ক'লে যে শেখটাকি তুমি প্ৰথমে তন্ত্ৰ-মন্ত্ৰ কৰা, নহ'লে আৰু কিবা ক'বা আৰু জীৱিত কৰি দেখুওৱা। যিসকল উপস্থিত আছে সকলোৱে ক'লে যে ঠিক আছে, চাওক দুজনৰ মাজত কিবা হৈছে যিহেতুকে দুয়োজনেই দেখুৱাব লাগে শক্তি। সি ফুৱাবলৈ ধৰিলে, মৃতদেহটো আগুৱাই গ'ল, বহু দূৰ গুচি গ'ল। তেতিয়া শেখটাকিয়ে ক'লে যে ই নিজৰ মূৰৰ পৰা বিপদ আঁতৰাবলৈ বিচাৰিছিলে। মৃত জীৱিত হয় জানো কেতিয়াবা? প্ৰলয়ৰ দিনাহে মৃতবোৰ জীৱিত হ'ব, যেনেদৰে কৈ থৈছিলে সিহঁতে। তেতিয়া পৰমাত্মাই যি মৃতদেহ বৈ গৈ আছিলে ডাউন ষ্ট্ৰীমলৈ, যিফালে পানী বৈ আছিল, 2-3 ফাৰ্লাং গুচি গ'ল, 1000 গজ 1000 ফুট দূৰত্বলৈ। তাৰ পৰা মালিকে এনেদৰে সংকেত কৰিলে, মৃতদেহ উভতিবলৈ ধৰিলে, যেনেকৈ ইঞ্জিন থকা নাও ঢৌৰ বিপৰীতে বৈ ফ্লোট হৈ চলে, আৰু সন্মুখত আহি ৰৈ গ'ল, তলেৰে সোঁত বৈ আছে। তেতিয়া পৰমাত্মাই কৈছিল যে হে আত্মা, তুমি য'তেই আছা, কবিৰৰ হুকুমত উভতি আহা আৰু এই মৃত ল'ৰাটোৰ শৰীৰত প্ৰৱেশ কৰা আকৌ, আৰু বাহিৰলৈ আহা। বলো সৎগুৰুদেৱ। সেই সময়তে ল'ৰাটো জীৱিত হ'ল, শৰীৰ কঁপিবলৈ ধৰিলে আৰু পৰমাত্মাৰ চৰণলৈ আহি দণ্ডৱত প্ৰণাম জনালে। বলো সৎগুৰুদেৱ। চাৰিওফালে জয় জয়কাৰ হ'ল। সকলোৱে ক'লে আচৰিত কৰি দিলে, কামাল কৰি দিলে, কবিৰদেৱে কামাল কৰি দিলে। পৰমাত্মাৰ বালকৰ নাম কামাল থৈ দিলে। আৰু সেই ল'ৰাটোৰ চেতনাই নাই, ক'ৰ হয়, ক'ৰ পৰা আহিছে, আগৰ কথা মনত নাই। গতিকে পৰমাত্মাই সেই বালকক নিজৰ লগত ৰাখিলে। পৰমাত্মাৰ কোনো নিঃসন্তান নাছিলে। না পৰমাত্মা কবিৰদেৱে কোনো বিয়া পাতিছিল, তেওঁৰ কোনো স্ত্ৰী নাছিল। এতিয়া কথা দীঘলীয়া নকৰি আগলৈ কওঁ যে শেখটাকিয়ে আৰু এটা পৰীক্ষা ল'ব বিচাৰিলে। ক'লে আমি মৃত বুলি ভবাজন অচেতন হৈ আছিলে, আৰু অচেতন থকাজন জীৱিত হৈ যায়। তেতিয়াহে জানিম যেতিয়া মোৰ জীয়ৰীক বহু সময় ধৰি 2 মাহ হ'ল কবৰত পুতি থৈছো। যদি মোৰ ছোৱালীক জীৱিত কৰিব পাৰা তেতিয়াহে মানিম কবিৰ ইজ গড, কবিৰ আল্লাহ। আৰু নহ'লে তেওঁ ভগৱান নহয়। আকৌ মই ঢোল পিটি দিম। আকৌ চিন্তিত হ'ল চিকান্দাৰ লোধি যে ই কিবা নহয় কিবা অশান্তি কৰিয়েই থাকিব। তেতিয়া কবিৰ চাহেবে গম পালে চিন্তাৰ কথা। তেতিয়া কবিৰ চাহেবে ক'লে, এইটো কৰা চিকান্দাৰ, এওঁক কোৱা আপুনি ওচৰৰ পাজৰৰ ক্ষেত্ৰত এনাউন্সমেণ্ট কৰি দিয়া যে অমুক দিনা শেখটাকিৰ জীয়ৰী কবৰৰ পৰা উলিয়াই জীৱিত কৰিব কবিৰে। এতিয়া চিকান্দাৰেতো জানিছিলে যি কৈ দিয়ে সেইটোৱে ফাইনেল। তেওঁ তৎক্ষণাতে ঘোষণা কৰাই দিলে। চাৰিওফালে লাখ লাখ সংখ্যাত লোক একত্ৰিত হ'ল। মালিকে যিটো সময় দিছিলে কবৰটো খান্দিলে। শেখটাকি থিয় হৈ আছে, ৰজা মন্ত্ৰীবোৰ থিয় হৈ আছে, আৰু বহুতো দৰ্শক আছিল। সেই কবৰটো খান্দা হ'ল। ছোৱালীজনীৰ শটো ভিতৰত আছিল, 12-13 বছৰীয়া ছোৱালী আছিল। এতিয়া পৰমাত্মাই ক'লে যে শেখটাকি, এবাৰ তুমি প্ৰয়াস কৰি চোৱা তন্ত্ৰ মন্ত্ৰৰে, যাতে পিছত একো নোকোৱা। তেতিয়া তাত উপস্থিত সকলো ব্যক্তিয়ে ক'লে যে ইয়াৰ লগত যদি কিবা শক্তি থাকিল হয়, নিজৰ ছোৱালীকনো কোনে পতি থ'ব বিচাৰে? এই কামত ই ফেইল, আপুনি দয়া কৰক। তেতিয়া পৰমেশ্বৰে ক'লে যে হে শেখটাকিৰ জীয়ৰী জীৱিত হোৱা। ছোৱালীজনী জীৱিত নহ'ল। আকৌ ক'লে যে শেখটাকিৰ জীয়ৰী জীৱিত হোৱা, নহ'ল। শেখটাকিয়ে নাচিবলৈ ধৰিলে, জঁপিয়াব ধৰিলে যে চোৱা ভাৱৰীয়াজনৰ ভাও ধৰা পৰিল, মৃত জীৱিত হয় জানো প্ৰলয়ৰ দিনাহে হয়? সেই অকৰ্মণ্য ব্যক্তিজনৰ নিজৰ ছোৱালী জীৱিত নোহোৱাৰ দুখ নাই মনত। কবিৰ চাহেব হৰাৰহে আনন্দ ল'ব ধৰিলে। গতিকে এয়াই হয় চতুৰ প্ৰাণীবোৰৰ লক্ষণ। সন্মুখত ভগৱান থিয় হৈ আছে আৰু এইবোৰ কৰি আছে।
পৰমাত্মাই তৃতীয়বাৰো ক'লে, তথাপিও নহ'ল। তেতিয়া আৰু বেছি জঁপিয়াব ধৰিলে, ডান্স কৰিব ধৰিলে, জঁপিয়াব ধৰিলে। তেতিয়া পৰমাত্মাই ক'লে, শান্ত হোৱা, তুমি অলপ শান্ত হৈ থাকা। তেওঁ জনতাৰ সন্মুখত তাৰ আচল ৰূপ উলিয়াব বিচাৰিছিল, যে নিজৰ জীয়ৰীক জীৱিত কৰিব নোৱাৰাৰ বাবে দুখ লগা নাই, কবিৰদেৱ হৰাতহে সুখী হৈছে। ইমান বেয়া ব্যক্তি। সেই সময়তে পৰমাত্মাই ক'লে যে, সেই জীৱাত্মা য'ত আছা তুমি, কবিৰ হুকুমত উভতি আহা আৰু মৃত জীয়ৰীজনীৰ শৰীৰত প্ৰৱেশ কৰা, উভতি আহা। 2 ছেকেণ্ডতে ছোৱালীজনী জীৱিত হ'ল আৰু দণ্ডৱত প্ৰণাম জনালে। বলো সৎগুৰুদেৱ। এতিয়া সকলোৱে ক'ব ধৰিলে, কামাল কৰি দিলে মালিক, কামাল কৰি দিলে পৰমাত্মা। তেতিয়া পৰমেশ্বৰে তাইৰ নাম কামালি থৈ দিলে আৰু ক'লে, যোৱা পুত্ৰী নিজৰ পিতৃৰ লগত লৈ যোৱা চেকটাকি। এতিয়া সেই ছোৱালীজনীয়ে কৈছে যে, নহয়, আজি মই নিজৰ অৰিজিনেল পিতাৰ কথা গম পালোঁ। এওঁ নকলি পিতৃ আছিল, মোক পুতি থৈ গ'ল। আজি মই মোৰ আচল পিতাজনৰ কথা গম পালোঁ। আৰু 1.5 ঘণ্টালৈকে সেই ছোৱালীজনীয়ে তাত কথা শুনালে, নিজৰ পূৰ্বজন্মৰ কথা শুনালে। এতিয়া পুণ্যাত্মাসকল পৰমাত্মাই কয়, তো জন মেৰি শৰণ হে তাকা হো দস গেল গেল लाग्या ফেৰু হো জব তক ধৰতি আকাশে। এতিয়া এই যে মধ্য প্ৰজন্মৰ সময় চলি আছে আৰু যিসকল পুণ্যাত্মাই শ্ৰদ্ধাৰে নাম ল'ব, তেওঁলোকতো পাৰ হ'বই হ'ব। এয়াতো কোটিৰ সংখ্যাত, হাজাৰ হাজাৰ কোটিৰ সংখ্যাত পাৰ হ'ব। কিন্তু এই ভক্তি যুগৰ অন্তত কিছুমান কালৰ এনেকুৱা দূত আহিব, লাহে লাহে ভ্ৰমিত কৰিবলৈ আৰম্ভ কৰিব। সেয়া অট'মেটিক, সেয়া হ'বই হ'ব। সেই সময়ত কিছুমান ভগত থাকি যাব, সিহঁত পাৰ হ'ব নোৱাৰিব। গতিকে তাৰে মাজৰে এই আত্মা কামাল আৰু কামালি আছিলে। গতিকে পৰমাত্মা সেই ছোৱালীজনীয়ে পূৰ্বজন্মৰ কথাবোৰ শুনালে। তাই আগতেও মুছলমান ধৰ্মতেই জন্ম লাভ কৰিছিল। তাই নিজৰ পিতৃৰ ঘৰত আছিল আৰু আগৰ জন্মৰ শ্ৰদ্ধা ইমান বেছি আছিল, বহুত বেছি। যেতিয়া ছোৱালীজনীয়ে পথাৰলৈ জীৱ জন্তুৰ বাবে খাদ্য আনিবলৈ গৈছিল, তাত ভগৱান কবিৰদেৱক লগ পাইছিল জীৱিত মহাত্মাৰ ৰূপত। এটা কুৱাত বহি আছিল। তেতিয়া ছোৱালীজনীয়ে যি ঘাঁহ কাটি আনিছিল বৃক্ষৰ তলত থলে, কিছু সময় বিশ্ৰাম কৰিবলৈ সাধুজনকো লগ পালে। পীৰ এজন দেখিলে, তেওঁক প্ৰণাম জনালে। পৰমাত্মাই বহুত জ্ঞান দিলে, পুত্ৰী ভক্তি কৰিব লাগে। ক'লে, মই ভক্তি কৰোঁ, বকৰীদ পালন কৰোঁ, নামাজ পঢ়োঁ, এইটো কৰোঁ। পৰমাত্মা সকলো জ্ঞান বুজালে যে, পুত্ৰী, এই ঈদ বকৰীদ পালন কৰা, মাংস খোৱাটো মহাপাপ, এয়া খাব নালাগে। তোমাক যদি কাটি খাই কেনেকুৱা লাগিব? ছোৱালীজনী স্তব্ধ হ'ল। সৰুৰ মনত সোনকালে স্থান লয় জ্ঞানে, বেয়াও ভালো সোনকালে স্থান লয় মনত, সোনকালে শিকে। যেনেকুৱাই পৰিৱেশ পায় সিহঁতে। বহুত জ্ঞান শুনালে যে, পুত্ৰী, এইবোৰ ভক্তি নহয়, ইয়াতকৈ বেলেগ হয়। সন্মুখত দেখিলে মুছলমান হৈ এইবোৰ কথা কৈ আছে। তেতিয়া ছোৱালীজনীয়ে কথাবোৰ বুজি পালে। ক'লে, ভগৱান, তেন্তে কি কৰোঁ? ক'লে, পুত্ৰী, মই যি সাধনা কওঁ সেইবোৰ কৰিবা। এই জীৱন দুদিনীয়া, অসংখ্য জন্ম ল'লে জন্ম মৃত্যুৰ। এনেকুৱা সাধনা কম, এইবোৰে পাছ এৰিব। ছোৱালীজনীয়ে নাম ল'লে, ক'লে, মাংস নাখাবা পুত্ৰী? ক'লে, নাখাওঁ, কেতিয়াও নাখাওঁ। কম্পালচৰি নহয় মাংস খোৱাটো, গতিকে মই নাখাওঁ। ছোৱালীজনীয়ে দৃঢ় নিশ্চিত কৰিলে। আৰু ছোৱালীজনী হ'ল 17-18 বছৰীয়া। বিয়াৰ বাবে মানা কৰি দিলে, ইমান বৈৰাগী হৈ গ'ল। আৰু পিতৃ মাতৃ চিন্তাত পৰিল যে, ছোৱালীজনীক আমি ঘৰত ৰাখিব নোৱাৰোঁ। আনফালে তাই বিয়া হ'বলৈ মানা কৰি আছে। গতিকে শেষত পিতৃ মাতৃয়ে কৈ দিলে যে, পুত্ৰী, যদি তুমি বিয়া নাপাতা, আমি দুয়োজনে আত্মহত্যা কৰিম। আমি তোমাক ইয়াত চাই থাকিব নোৱাৰোঁ, কেনেকৈ ৰাখোঁ? কালি যদি কিবা বিপদ হয়। এতিয়া ছোৱালীজনীয়ে ভাবিলে যে এওঁলোক মৰিব, গতিকে য়েছ কৰি দিলে যে মই বিয়া পাতিম। বিয়া হ'ল এজন বহুত ভাল অফিচাৰৰ ঘৰত, অধিকাৰীৰ লগত বিয়া হ'ল। কাৰণ ভগৱানৰ ভক্তি কৰিলেতো সেই বালক ভাল ঠাইতে যাব। সেইজন ভাল মুছলমান আছিলে, ভগৱানক ভয় কৰিছিল। ঠিক আছে, আমি পৰম্পৰাগতভাৱে ভুল কৰি থাকিব পাৰোঁ সমাজ অনুসাৰে,
কিন্তু আগৰ জনমৰ সংস্কাৰো আমাৰ লগতে আছে। তেওঁ বহুত ভাল মানুহ আছিল, সৎ মানুহ আছিল, ভগৱানক ভয় কৰা, আৰু এনেকুৱা মানুহৰ স্বভাৱ ভাল হয়। হিন্দু হওক বা মুছলমান, শিখ বা খ্ৰীষ্টিয়ান, নিজৰো কিছুমান আধাৰ থাকে পূৰ্বজনমৰ। যেতিয়া ছোৱালীজনী বিয়া পাতি নিজৰ স্বামীৰ ঘৰলৈ গ'ল, তেতিয়া ক'লে যে মই আপোনাক এটা প্ৰাৰ্থনা জনাব বিচাৰোঁ। মোৰ প্ৰাৰ্থনাটো শুনক। তেওঁ ক'লে কোৱা। এটা কিয়, দুটা কোৱা। ক'লে মই সন্তান উৎপত্তি নকৰোঁ, প্ৰেছাৰ দিব নোৱাৰে মোক, আৰু যদি আপুনি বলপূৰ্বকভাৱে কৰে মই কিন্তু আত্মহত্যা কৰিম। তেতিয়া তেওঁ ক'লে, তেওঁৰ নাম ৰাবিয়া আছিল, যে ৰাবি, আপুনি নিকাহ কিয় কবুল কৰিলে? মানা কৰি দিলা হয়, কোনো কম্পালচৰি মুছলমানসকলৰ মাজত অপশ্যন আছে, ছোৱালীজনীয়ে স্বীকৃতি দিলেহে বিয়া হ'ব, নহ'লে নহ'ব। তেতিয়া তাই ক'লে, ৰাবিয়াই ক'লে যে মোৰ বাধ্যতা আছিল, সেইবাবে মই স্বীকৃতি দিব লগা হ'ল। তেওঁৰ স্বামীয়ে সুধিলে যে তোমাৰ কি বাধ্যবাধকতা আছিল? ক'লে মই ভগৱানৰ ভক্তি কৰিব বিচাৰোঁ, আৰু মই এজন সন্তক পাইছিলোঁ। তেওঁ মোক এটা জ্ঞান দিছিলে, আৰু সেই আধাৰতে মই দৃঢ়, আৰু এই অসংখ্য জনমৰ বেমেজালি মই শেষ কৰিহে এৰিম। সেইবাবে বিয়া পাতিব বিচৰা নাছিলোঁ। পিতৃ মাতৃয়ে জোৰ কৰিলে। ক'লে তুমি পিতৃ মাতৃৰ সন্মুখত মানা কৰিব লাগিছিল। ক'লে বহুত কৰিলোঁ। তেওঁলোকে আত্মহত্যা কৰিম বুলি ক'লে মোক, তেতিয়াহে মই স্বীকৃতি দিবলগীয়া হ'ল। ভাবিছিলোঁ যদি ভাল মানুহ পাওঁ ঠিকে আছে, নহ'লে ময়ো আত্মহত্যাই কৰিম। এতিয়া মই এই কাম নকৰোঁ। তেওঁ দয়ালু আছিল। তেওঁ ক'লে, আৰু মুছলমানসকলে বহুত বিয়া পাতিব পাৰে, তেওঁলোকৰ বাবে একো ডাঙৰ কথাই নহয়। তেতিয়া ক'লে, ৰাবিয়াত যেনেকৈ তোমাৰ পিতৃ মাতৃয়ে লোক লাজ মৰ্যাদাৰ কাৰণে আত্মহত্যা কৰিম বুলি কৈছিল, তেনেকুৱা মৰ্যাদা আমাৰো আছে। ঠিক আছে, মই কথা দিছোঁ, আজিৰ পৰা তুমি মোৰ চিষ্টাৰ হিচাপে থাকিবা, কিন্তু সমাজৰ দৃষ্টিত তুমি মোৰ পত্নী হিচাপে থাকিবা, আৰু তোমাৰ বাবে বেলেগ স্থান বনাই দিম, বহুত ভক্তি কৰা, কিন্তু নমৰিবা। এই পাপ মোৰ লাগিব, মই বেলেগ বিয়া পাতি ল'ম। তেওঁ সেইটোৱেই কৰিলে। মহাপুৰুষজনে বেলেগকৈ পত্নীৰ বেলেগ কোঠালি বনাই দিলে। ক'লে নিজৰ ভক্তি কৰা, নিজেই বিয়া পাতিলে। যেতিয়া সেই ৰাবিয়াৰ বয়স 50 বছৰতকৈ বেছি হ'ল, স্বামীজনে লক্ষ্য কৰিছিল যে এওঁতো বেলেগ পুৰুষৰ ফালে নাচায়, ভক্তিৰ বাহিৰে নিজৰ কাম কৰে, ৰুটি বনায় আৰু খায়, ইয়াতকৈ বেলেগ কাম নাজানে। সেই ছোৱালীজনীয়ে কি ভুল কৰিলে? তালৈ যোৱাৰ পিছত সৎসংগৰ অভাৱ হ'ল, ভগৱানক আকৌ লগ নাপালে। পৰম্পৰাগত লোকবেদৰ আধাৰত মালিকে দিয়া সাধনাৰ যি তেওঁ প্ৰথম মন্ত্ৰ দিছিল, সেয়া ত্যাগ কৰিলে। আৰু তাত যি সমূহ আছিল, যি সাধনাই চলি আছিল, সেয়াই কৰিব ধৰিলে। নামাজ পঢ়া, কিন্তু মাংস খোৱা নাছিল। বকৰি ঈদৰ দিনা ৰোজা নিশ্চয় ৰাখিছিল, কিন্তু তেওঁ মাংস খোৱা নাছিল। যেতিয়া তেওঁ 50-55 বছৰীয়া হ'ল, তেওঁৰ অন্তৰত এক বিশেষ লোকবেদৰ আধাৰত মুছলমানৰ মাজত এটা ধাৰণা হৈছে যে যিয়ে হজ কৰি নাহে সিহঁতৰ মুক্তি নহয়। গতিকে নিজৰ স্বামীক ক'লে যে মই হজ কৰিব বিচাৰোঁ। তেওঁ ক'লে, যোৱা, বৰ ভাল লগা কথা, আপোনাৰতো উদ্দেশ্যই সেইটো, যিকোনো প্ৰকাৰে কল্যাণ হওক, আপোনাৰ বাবে মই কিবা উত্তৰ ব্যৱস্থা কৰি দিওঁ। তেওঁ ক'লে নালাগে। ৰাবিয়াই ক'লে, নাই, মই খোজকাঢ়িহে যাম, শ্ৰদ্ধাৰে যাম, আৰু বহুত বান্ধৱীৰ লগত যাব, আৰু বহুত মানুহ যাব, তেওঁলোকৰ লগতেই যাম। ক'লে তেন্তে যোৱা তুমি। এতিয়া তেওঁ গ'ল। এতিয়া পুণ্যাত্মাসকল চাই থাকিব এই ভক্তিৰ ৰিজাল্ট কি। আমি এতিয়ালৈ সৰু সুৰা কিবা চমৎকাৰ দেখিলে তাকেই সিদ্ধ মহাত্মা ভগৱান বুলি মানি লওঁ। এয়া আধ্যাত্মিক জ্ঞানহীনতা। এতিয়া ছোৱালীজনী গৈ আছিল, সেই মাতৃ, আৰু যাত্ৰাত কোনোবা আগলৈ গ'ল, কোনোবা পিছতে ৰ'ল। সেই সময়ত তেওঁ অকলেই গৈ আছিল। ৰাস্তাত তেওঁৰ পিয়াহ লাগিল, সন্মুখত কুঁৱা এটা দেখিলে। কুঁৱা আছিল, কুঁৱাটোত বাল্টিং নাছিলে, না ৰছী আছিল। কুকুৰ এজনী পিয়াহত আছিল, সৰু সৰু সন্তান কেইটামান দূৰত থিয় হৈ আছিল, তাই দেখিলে। আৰু কুকুৰজনীয়ে কুঁৱাটোৰ ফালে জুমি আছিল। ৰাবিয়াৰ ভৰিত আহি চেলেকিবলৈ ধৰিলে, তাৰপিছত কুঁৱালৈ দৌৰিছিল। ৰাবিয়াই বুজি পালে যে তাইৰ পিয়াহ লাগিছে, পানী নাপালে তাইও মৰিব, আৰু লগতে মৰিব সন্তানকেইটা। আৰু নাৰীৰ অন্তৰত দয়া ভগৱানে বিশেষকৈ দিছে, বিশেষকৈ সন্তান থাকিলে। গতিকে একেবাৰেই, আৰু আগৰো সংস্কাৰ আছিলে, ভাগ্যৱান আত্মা আছিল, ভগৱানৰ সৈতে বহু জনম ধৰি লগতে আছিলে।
মাজতহে আমি ভ্ৰমিত হওঁ, এৰি দিওঁ, এই মায়াত বন্দী হওঁ। সেই ছোৱালীজনীয়ে দেখিলে যে ওচৰত কোনো গাঁও নগৰ নাই, না ৰছী আছে না বাল্টি। ছোৱালীজনীয়ে নিজৰ কাপোৰ খুলিলে। আগতে শকত শকত কাপোৰ আছিলে, হাতেৰে বনোৱা। নিজৰ কাপোৰ খুলিলে, উৰণি, আৰু সেয়া নিজৰ চুলিও ছিঙিলে। 2-4ডাল চুলি ছিঙি চাওকচোন কিমান দুখ পায়। কিন্তু সেই পৰমাৰ্থ সেই জীয়ৰীজনীয়ে এইবোৰ নাচালে। সোনকালেই নিজৰ সকলো চুলি ছিঙি ৰছী বনালে, দীঘল, বহুত দীঘল ৰছী বনাবলগীয়া হ'ল, কাৰণ পানী তলত আছিল। বান্ধি নিজৰ কাপোৰ আৰু তাৰ ভিতৰত পানীত তিয়ালে। বাহিৰত এটা কলহ ভাঙি থকা দেখিলে, তাতে আধা পাত্ৰ আছিলে, তাতে আতিলে আৰু কুকুৰজনীৰ লগত একেলগে খালে। কুকুৰজনীকো খোৱালে। নিজৰ চুলিখিনি যি তেজ ওলাইছিল সেয়া মচি যাবলৈ আৰম্ভ কৰিলে। আনফালে সেই মক্কা, এটা ষ্ট্ৰাকচাৰ, এটা মন্দিৰ তেনেকৈ উঠি গ'ল জাহাজৰ দৰে, আৰু সেই কুৱাৰ ওচৰত আহি পৰিল। যেনেকৈ প্লেটফৰ্মত গাড়ী ৰখে, ৰেলগাড়ী। এতিয়া তেওঁ দেখিলে মক্কালৈ যাব বিচাৰিছিলে। ভাবিলে মই আহি পালো মক্কা। মক্কাত প্ৰৱেশ কৰিলে। মক্কা তাৰ পৰা উঠিল। তাৰে মানুহ আচৰিত হ'ল যে মক্কা কলৈ গ'ল। সেই সময়ত এজন ইব্ৰাহিম অধম চুলতান নামৰ এজন ব্যক্তি আছিল। তেওঁ পূৰ্বজন্মত সংস্কাৰী আছিল। এনেকৈ তেওঁ আগৰ জন্মৰ ভগৱানৰ সংস্কাৰী আছিল। আৰু সেই সময়তে তেওঁকো পৰমাত্মা কবিৰদেৱে লগ কৰিছিলে। জীৱিত মহাত্মাৰ ৰূপত তেওঁকো জ্ঞান দিছিলে। আৰু সেই চুলতান অধমৰ আত্মা, চুলতান অধমটো পিছতহে হ'ল, সেইজন আত্মাই মক্কালৈ গৈছিল মুছলমান হোৱাৰ বাবে, যে তাৰে মানুহক বুজাম যে এই সাধনা ভুল। তেওঁ তাতে প্ৰচাৰ কৰিয়ে আছিলে বহি। তেতিয়া মানুহে সুধিলে মক্কাটো কলৈ গ'ল। তেতিয়া অধম চুলতানে ক'লে, সেই আত্মাই ক'লে, মক্কা নেহি মকাম और गया रांड के लेन को নকে আদম চুলতান। এতিয়া চুলতান আদমে কৈ আছে যে এজনী বেয়া নাৰীক আনিবলৈ গৈছে। এতিয়া আন মানুহে কেনেকৈ বিশ্বাস কৰিব যে এজনী অকৰ্মণ্য তিৰোতাক আনিবলৈ গৈছে। এতিয়া তেওঁ কি দৃষ্টিকোণেৰে কৈ আছিল? কয়, চুলতান আদম মক্কে গয়া, মক্কা নেহি মুকাম, গয়া ৰাণ্ড কে লেন কোনো কহে আদম চুলতান। তেওঁ সুধিব ধৰিলে যে কি হ'লনো, কাক আনিবলৈ গ'ল? ইমানতে মক্কা উভতি আহিল। যেতিয়া উভতি আহিল দেখিলে যাৰ মূৰত চুলি নাই। সকলো কাহিনী ক'লে তেওঁ। আৰু ওচৰে পাজৰে চোৱা মানুহো গোট খালে যে কেনেকৈ হ'ল। লগৰকেইটাও মক্কাতে উঠিছিল। আহি পোৱাত যেতিয়া সুধিলে যে কি হৈছিল, সকলোৱে মিলি ক'লে যে এনেকৈ এওঁ কুকুৰ এজনী আৰু পোৱালীকেইটাক বচাইছিল আৰু নিজৰ চুলি ছিঙি ৰছী বান্ধি পানী খুৱাইছিল। আৰু এইটো উদ্দেশ্য লৈ তেওঁ আহি আছিলে। সেইবাবে ভগৱানে মক্কাই পঠিয়াই দিলে। গতিকে ইমান প্ৰশংসাৰ পাত্ৰ হ'ল সমগ্ৰ মুছলমান ধৰ্মত, যে ভক্তি কৰা যদি ৰাবিৰ দৰে কৰা, মক্কাও উঠি গৈছিল। কিন্তু ইয়াৰ পৰা মুক্তি পালে জানো তেওঁ? আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা প্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তি মাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। নমস্কাৰ দৰ্শকসকল। বৰ্তমান সময়ত আমাৰ সমাজত অনেক ধৰ্মগুৰু আছে, কিন্তু এই সকলোবোৰ ধৰ্মগুৰুৰ ভিতৰত প্ৰকৃত সৎগুৰু কোন হয় সেয়া নিৰ্ধাৰণ কৰাটো খুবেই জটিল। আজি আপোনালোকক ক'বলৈ গৈছোঁ অসম ৰাজ্যৰ গোলাঘাট জিলাৰ ভকত দীপক দাসৰ বিষয়ে। দীপক দাস প্ৰথম অৱস্থাত শিৱভক্ত আছিল। তাৰ পাছত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ লগত জড়িত হৈ শ্ৰীকৃষ্ণৰ ভক্তি সাধনা কৰিছিল। কিন্তু ক'তো তেওঁ মানসিক শান্তি বিচাৰি পোৱা নাছিল। আৰ্থিক সংকট, অসুখ বিসুখ মুঠৰ ওপৰত ইটোৰ পাছত সিটো সমস্যাই তেওঁক জৰ্জৰিত কৰি তুলিছিল। জীৱনলৈ অহা ভয়ানক পৰিস্থিতিয়ে তেওঁক আত্মহত্যাৰ কথা ভাবিবলৈও বাধ্য কৰাইছিল। কিন্তু যেতিয়া তেওঁ সন্ত ৰামপাল মহাৰাজৰ ওচৰত নাম দীক্ষা গ্ৰহণ কৰিলে, লাহে লাহে সকলো সমস্যাৰ পৰা মুক্ত হ'ল। মাতৃৰ ভয়ানক ৰোগ উপশম হোৱাৰ লগতে আৰ্থিক স্থিতিও লাহে লাহে ঠিক হ'ল।
কিন্তু কেনেকৈ তেওঁ সকলো সমস্যাৰ পৰা ৰেহাই পালে আহকচোন শুনো তেখেতৰ মুখেৰে তেখেতৰ জীৱন পৰিৱৰ্তনৰ কাহিনী। নমস্কাৰ ছাৰ। নমস্কাৰ, ছাৰ ক'ৰ পৰা আহিছে? মই গোলাঘাট, অসম। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? 29/5/2022 চনত। তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কেনেধৰণৰ ভক্তি সাধনা কৰিছিল? তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ আগতো বিভিন্ন ধৰণৰ ভক্তি সাধনা, যেনেকৈ আমাৰ দেউতা এইটো কি বুলি কয় শিৱৰ পূজাৰী আছিলে, শিৱ ভক্ত আছিলে, আৰু সেইটো হিচাপতে ময়ো শিৱ ভক্ত আছিলোঁ। লাহে লাহে আহি পেলাই আকৌ আমি শংকৰ সংঘত আহিলোঁ, দেউতাও ঢুকালে। তো শংকৰ সংঘততো বিশেষকৈ কৃষ্ণক শ্ৰেষ্ঠতা দিয়া যায়, আৰু শাস্ত্ৰবিলাকতো চালোঁ, আমি সেইমতে কৃষ্ণৰ ভক্তিও কৰিলোঁ। কিন্তু মোৰ দিনক দিনে যিটো পৰিস্থিতি হৈ আহিলে, মই ধৰিবই নোৱাৰিলোঁ বছৰৰ পাছত বছৰ কেনেকৈ গৈ 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 মানে ইমান এটা বেয়া পৰিস্থিতি হ'ল, আৰ্থিক সংকটত ভুগিবলগীয়া হ'ল। ধৰক মানে বেমাৰ আজাৰ ৰোগ ব্যাধিৰ পৰা বাচিব নোৱাৰা অৱস্থা হ'লোঁ, আৰু দেউতাৰ মৃত্যুৰ আগত কৈছিলে যে বিয়াখন বিয়াও পাতিলোঁ, মানে এটা জৰাজীৰ্ণ অৱস্থা প্ৰাপ্ত হৈছিলোঁ মই সেইটো সময়ত। পিছত আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কেনেকৈ আহিব লগা হ'ল? তাৰমানে কথাটো এনেকুৱা ধৰণৰ হ'ল যে কৰোণাৰ সময়ত আমি যিবিলাক কাম কৰোঁ, সকলো কাম কৰা মানুহবিলাকতো ঘৰত বহি গৈছিলে, আৰু ঘৰত বহাৰ লগে লগে আমাৰ মনতো এটা ভাৱ হৈছিলে কৰোণাত ইমান মানুহ মৰি গ'ল, সিমান মানুহ মৰি গ'ল, ক'ত কিমান মানুহ মৰিছে কোনো হিচাপেই নাই। মিডিয়াৰ যুগ, সকলোখিনি কথা গম পোৱা যায়। তো আমাৰো এটা সৰু মগজৰ মানুহ, আমিও বুজা নাছিলোঁ। গতিকে আমি চাৰ্চ কৰিছিলোঁ যে কোনোবা গুৰু থাকিব পাৰে, বা কোনোবাটো পৃথিৱীতটো বিশ্বত ভগৱান থাকিব পাৰে, গতিকে কোনোবা ভগৱানৰ ওচৰত বা কোনোবা গুৰুৰ ওচৰত তাৰ কিবা প্ৰতিকাৰ পাওঁ নেকি। সেইকাৰণে কি কৰিছিলোঁ, মোবাইলত মানে চাৰ্চ কৰি অকল মানে গুৰুসকলৰ সৎসং শুনিছিলোঁ। আৰু সৎসং শুনোতে কি হ'ল, বহুত গুৰু শুনিলোঁ, সতপালজী মহাৰাজৰ বহুতখিনি সৎসং শুনিছিলোঁ, প্ৰবচন শুনিছিলোঁ। তাৰপিছত আকৌ কেনেবাকৈ এবাৰ ৰামপালজী মহাৰাজৰ সৎসং শুনিলোঁ। ৰামপালজী ঠিক আছে, ৰামপালজী মহাৰাজৰ সৎসং শুনো, কোননো এখেত কি কথা। তেতিয়া তাত দেখিলোঁ যে মানে কিবা ৰোগ ব্যাধিবিলাকৰ কথা কয়, আৰু ৰোগ ব্যাধি নাইকিয়া হৈ যায়, কেঞ্চাৰ নালাগে, কেঞ্চাৰ বাপেক হ'লেও ভাল হৈ যাব, এনেকুৱাবিলাক কথা শুনি পেলাই মই আকৰ্ষিত হ'লোঁ। কথাটো কি বা কোনে কৈছে, কোন হয় এওঁ, তাত জানিব বিচাৰোঁতে সেই একেটা সৎসংগতে মই বাৰে বাৰে শুনিছিলোঁ। শুনি পেলাই মানে মই আপ্লুত হৈছিলোঁ যে কিবা নহয় কিবা এটা কথা আছে, কিন্তু অধ্যয়ন কৰিব লাগিব। আৰু অধ্যয়ন কৰাৰ পৰৱৰ্তী সময়ত মই গম পালোঁ যে এওঁ পূৰ্ণ ব্ৰহ্ম কবিৰ চাহেবৰ অৱতাৰ ৰামপালজী মহাৰাজ। তাৰপিছত এখেতৰ লগত নাম দীক্ষা ল'বৰ কাৰণে মই যথেষ্টখিনি চেষ্টা কৰিছোঁ যদিও নাজানো। লাষ্টত গৈ পেলাই কি হ'ল, তাত মানে নম্বৰ আহে, সৎসংগৰ তলত যিটো নাম্বাৰ আহে, নাম্বাৰত কণ্টেক্ট কৰিলোঁ। নাম্বাৰত কণ্টেক্ট কৰোঁতে ক'ৰবাত বাহিৰত লাগিলে, মই পাহৰি গৈছোঁ। কিন্তু তেখেতসকলে আমাক অসমৰ নাহৰকটীয়া সতলোক আশ্ৰমৰ এড্ৰেছটো দিছিলে, আৰু নাহৰকটীয়া সতলোক আশ্ৰমৰ এড্ৰেছটো দিয়াৰ লগে লগে মই কৰোণাৰ সময়ত তেতিয়া অনলাইন যোগে মই নাম দীক্ষা লৈছিলোঁ। অনলাইন যোগে নাম দীক্ষা লোৱাৰ লগে লগে মানে আমাৰ বিশেষকৈ মোৰ এটা সমস্যা আছিল কি, মোৰ মাৰ মানে ডিঙিত মানে খাব নোৱাৰা বেমাৰ একেটা সময়তে। পৰিস্থিতি ভয়ানক পৰিস্থিতি, তাৰমানে অকল এটা পৰিস্থিতিয়ে নহয়, একদম মানে এইটো ছুইচাইড টেণ্ডেঞ্চিৰ নিচিনা পৰ্যায়ত মই আছিলোঁ। আৰু যেতিয়া দেখিলোঁ মাৰ এইফালে ডিঙিত লাগি লাগি ধৰে, খাব নোৱাৰোঁ, সেই সময়ত ডাক্তৰৰ ওচৰলৈ নিব নোৱাৰোঁ। আৰু মই কি কৰিছোঁ, তেতিয়া মই বেটেৰী ৰিক্সা চলাম, এটা অপশ্যন আছিল যে আমাৰ গাঁৱৰ যিগৰাকী আশাকৰ্মী কিবা এটা ইমাৰ্জেঞ্চি কামত, মই আগতেও তেখেতৰ ভাড়াটো মাৰোঁ, গতিকে মোলৈ আহিলে আমি কি কৰোঁ, মই এটা সুবিধা পাওঁ মানে হস্পিটেল যাবৰ কাৰণে। গতিকে হস্পিটেল যাবলৈ যাওঁতে আশাকৰ্মীক লগত লৈ যাওঁতে মোৰ মাকো লৈ যাওঁ। তাৰমানে তো মাক যেতিয়া লৈ যাওঁ, ডক্টৰে অকণমান নিগেটিভ হেৰিতে ক'লে যে আপুনি এটা কথা, বয়সস্থ হ'ল আৰু তেখেতক এনেকৈ BNC টেবলেটকেইটা খুৱাব, আৰু পৰাপক্ষত আপুনি এটা ভিটামিন খুৱাব, আৰু পাৰিলে আপুনি যোৰহাট বা গুৱাহাটী মেডিকেল কলেজত টেষ্ট এটা কৰাই ল'ব। তেখেতৰ ডিউটিটো ঠিকেই কৰিলে, কিন্তু পৰিস্থিতি ইমানে ভয়ানক, মানুহে ওলাব নোৱাৰে, ক'লৈ যাব। তেতিয়া এই সৎসংটো যিটো শুনিছিলোঁ, মই সৎসংটো শুনাৰ কাৰণে মই গুৰুত্ব দিছিলোঁ যে গুৰুজী ৰামপালজী মহাৰাজৰ সৎসংগত এইখিনি কথা কৈছিলে। কোৱাৰ কাৰণে মই এই কথাখিনি মানে মোৰ নিজৰ ভগতমতীক কৈছিলোঁ যে ভগতমতী, এটা কথা ৰামপালজী মহাৰাজে কৈছে কেঞ্চাৰ ভাল হৈ যাব, ইটো বেমাৰ ভাল হৈ যাব যদি সৎভক্তি কৰা যায়, তেতিয়াহ'লে এনেকুৱা। মোৰ ভগতমতীয়েও মানে কথাটো মানে তেতিয়া বুজা নাই, আৰু মোক ওলোটাই গালিহে দিছিলে। কিন্তু হ'লেও কিন্তু মই নীতি নিয়মৰ মাজেদি যাবলৈ বিচাৰিছিলোঁ, কিবাটোতো অপশ্যন হ'ব। এইফালে কৰোণাৰ ছিজন, মানুহ মানে মৃত্যুৰ ওপৰত কোন মৃত্যু মানে এইটো ক'বই নালাগে, আপোনালোকে জানে। তাৰপাছত মই অনলাইন যোগে দীক্ষা লৈ পেলাই সেইমতে ভক্তি কৰিলত মাৰ কিন্তু ঐশ্বৰিক শক্তিভাৱে আচৰিতভাৱে ভাল হৈছিলে। মই বহু দিনলৈকে বিশ্বাস কৰা নাছিলোঁ যে মাৰ সঁচাকৈ ভাল হ'ল বুলি।
আৰু মোৰ মাইকী মানুহ ভগতমতী তেতিয়া ভগতমতী হোৱাই নাছিল, জগতমতী আছিলে। আৰু তেখেতক মই যেতিয়া ক'লোঁ যে চোৱা তুমি এটা কথা মন কৰিছানে বাৰু, মায়ে খাব পাৰিছে বোলে, কথাটোতো হয় খাবতো পাৰিছে, আৰু তুমি কি বুলি ভাবা বোলে, এইটো আচৰিত কথা, আগতেতো খাব নোৱাৰে, আমাৰ একেলগে বহি পেলাই খাওঁতেও তাৰমানে আমাৰ বমি হৈ যায়, কাৰণ কেলৈ তেওঁৰ মোৰতো নিজৰ মা, তেওঁতো এতিয়া পটককৈ শাহু আই হৈ গ'ল, অকণমান বমি খুকখাক কৰাৰ লগে লগে সকলোৱে এইটো টেণ্ডেঞ্চি সহ্য কৰিব নোৱাৰে, গতিকে তেওঁৰ বমি আল্টিমেটলি আমাক খোৱাৰ সমস্যা হৈ যায়। অৱশেষত গৈ পেলাই সেই সমস্যাটো দূৰ হ'লত তাকো এই অজ্ঞানী দাসে বহু দিনৰ পাছতহে গম পাইছোঁ যে সদগুৰু ৰামপালজী মহাৰাজৰ পৰা দীক্ষা লৈ পেলাই যিটো প্ৰথম মন্ত্ৰ দিছিলে সেই মন্ত্ৰটো মানিলত মোৰ এইখিনি লাভ হৈছিলে বুলিও বহুত দেৰিকৈ গম পালোঁ। তাৰ পাছত গৈ বহুত দিনৰ পাছত ভগতমতীটো দেৰিকৈ আহিছে, কিন্তু প্ৰথম পৰ্যায়তো মোক ইগন'ৰ কৰিছিলে এইটো কথাৰ কাৰণে, কাৰণ কেলৈ আমাৰ ৰামপালজী মহাৰাজৰ চৰণলৈ অহাৰ পাছত কিছুমান নীতি নিয়ম মানিবলগীয়া হয়। আৰু মইতো ধৰক বেটেৰী ৰিক্সা চালক, আমি ধৰক কেনেকুৱা ধৰণৰ অকণমানতো মদ পানী খোৱাৰ তাত হেৰিটো থাকেই, আমি খাওঁ, আৰু সেইখিনি নীতি নিয়ম মই অকল মাতৃৰ কাৰণে এৰি দিছিলোঁ, কাৰণ তাত নীতি নিয়মখিনি মানে মোবাইলত চেণ্ড কৰি দিছিলে, চেণ্ড কৰোঁতে কিছুমান মানিবলৈ দিগদাৰ, কিন্তু মোৰ উপায় নাই, মোৰ ট্ৰিটমেণ্টো কৰিব নোৱাৰোঁ, আৰু এইফালে মাতৃৰো অৱস্থাটো বেয়া, গতিকে মই মানি লৈছিলোঁ, সহ্য কৰি লৈছিলোঁ। আৰু তাকে দেখি ভগতমতীয়ে ভাবিছিলে যে, তেতিয়াতো জগতমতী আছিলে, যে জগতমতীয়ে ভাবিছে যে এইটো কেনেকৈ সম্ভৱ, মোৰ মানুহজনে মদ নোখোৱাটোহে আচৰিত হৈছিলে, খোৱাটো আচৰিত নাছিলে। ছাৰ, আপুনি জনালে এজন সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপোনাৰ যিবিলাক সমস্যা আছিলে, আপোনাৰ মা মৃত্যুৰ সৈতে যুঁজি আছিলে, আহাৰ খাব পৰা নাছিলে, সেই সমস্যাটোৰ পৰা পৰিত্ৰাণ পালে, আৰু লগতে আপুনিও বিভিন্ন বেমাৰৰ পৰা পৰিত্ৰাণ পাইছে, আৰু বৰ্তমান আপুনি সুস্থ আৰু তেখেতৰ সাধনা কৰি সুখী অনুভৱ কৰিছে। এই ক্ষেত্ৰত ছাৰ কেনেকৈ সম্ভৱ এজন সন্ত তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে যে ইমানবিলাক লাভ পাবলৈ আপুনি সক্ষম হৈছে? আচলতে আপোনালোকৰ সদগুৰু ৰামপাল গুৰু মহাৰাজে কেনেধৰণৰ ভক্তিবিধি আপোনালোকক প্ৰদান কৰে? আচলতে কথাটো হ'ল কি, এইটো মানে এইটো কি আপোনাৰ অন্ধবিশ্বাস নহয়, মই এইটোৰ ওপৰত ষ্টাডিও কৰিছোঁ। কেলৈ ষ্টাডি কৰিছোঁ, মই একফালৰ পৰা তেখেতৰ চৰণত গৈছোঁ, একফালৰ পৰা মই বিচাৰ কৰি চাই আছোঁ যে এওঁ সদগুৰু হয়। সদগুৰুটো বহুত আছে ন, ভাৰতবৰ্ষত ধেমালি সদগুৰু আছে নেকি? সদগুৰু এনেকৈ কৈ থকা হয়, তো বিভিন্ন ধৰণৰ সদগুৰু আছে ন। এতিয়া আমাৰ গাঁৱত কি হৈছে, মই আপোনাক অকণমান ডিটেইলছ কওঁ। আমাৰ গাঁৱত মানে মই এটা কথা কনফাৰ্ম হৈছিলোঁ যে মই যেনেকৈ শংকৰ সংঘত আছিলোঁ বা বামুণীয়া সমাজত আছিলোঁ, তাৰ পৰা যে মোৰ লাভ হোৱা নাই সেই কথাটো মই ইণ্টাৰনেলি গম পাওঁ, আৰু মই ডিক্লেয়াৰ কৰিব বিচৰা নাই, কিন্তু মই কথাৰ প্ৰসংগত ক'বলগীয়া হৈছে। কিন্তু মই জানিছিলোঁ যে কোনোবা এজন সদগুৰু চৰণলৈ যাব লাগিব, কিন্তু মই এটা কথা কনফাৰ্ম আছিলোঁ যে আমাৰ গাঁৱত মানে মানৱ ধৰ্ম আছে, তো মানৱ ধৰ্মৰ সতপালজী মহাৰাজে পূৰ্ণগুৰু বুলি ভাবিছিলোঁ, আৰু তেখেতৰ সেই সমাজখনৰ লগতো যোগাযোগ কৰি মানে ঠিক যাওঁ অৱস্থাতে কৰোণাৰ কাৰণে বন্ধ হৈ গ'ল, যাব নোৱাৰা হ'লোঁ। কিন্তু মোক গুৰুজীয়ে দয়া কৰিলে যে মই তাত নগ'লোঁ, যোৱা হ'লেতো মোৰ মৃত্যু আছিলে, কাৰণ সেই সময়ত মই ৰামপালজী মহাৰাজৰ সৎসংগটো শুনাৰ পাছত মোৰ মটিভেটটো হ'ল যে ৰামপালজী মহাৰাজ পূৰ্ণব্ৰহ্ম কবিৰ চাহেবৰ অৱতাৰ হয়, আৰু মই এখন জ্ঞান গংগা কিতাপ, তাত যিটো এডভাৰটাইজ আহে, এডভাৰটাইজৰ পৰা মই জ্ঞান গংগা কিতাপখন কালেকশ্যন কৰিবলৈ বিচাৰিলোঁ। কিন্তু মোৰ কিবা সৌভাগ্য আছিলে, মোৰ লগৰ এজনে, বেটেৰী চালক এজনে ক'লে যে দীপক দা বোলে এই 3খন কিতাপ কোনোবা গাড়ীয়ে দি থৈ গৈছে, আপুনি অকণমান পঢ়া শুনা মানুহ, আপুনিয়ে পঢ়িব দিয়ক। মই পটককৈ লৈ আহিলোঁ, মই দেখিলোঁ ভাল, সেই কিতাপখন মই তেনেকৈ পাইছিলোঁ। আৰু সেই জ্ঞান গংগা কিতাপখন যেতিয়া মই ঘৰত গৈ পেলাই অধ্যয়ন কৰিছিলোঁ, অধ্যয়ন কৰি বাৰ সৎসংগ শুনিছিলোঁ, একেটা সৎসংগতে কেইবাবাৰো শুনিছোঁ, শুনি পেলাই মই কনফাৰ্ম হৈছিলোঁ যে আমাৰ যিটো ভক্তি সাধনাটো সকলোৱে কৰিছে, কাৰো গাত দুখ নাই, কিন্তু কথা হৈছে কি, আমাৰ ভক্তি সাধনাটো ব্ৰহ্মা বিষ্ণু আৰু শিৱলৈকেহে সীমাবদ্ধ, কিন্তু ব্ৰহ্মা বিষ্ণু শিৱৰ ওপৰৰ জ্ঞানটো আমাৰ হাতত নাছিলে, কাৰণ শংকৰ সংঘনটো মই কৃষ্ণক ভকতি কৰিছিলোঁ, তাতোতো কিছুমান শ্লোক মানে মোটামুটি মনত আছে ধৰক, গতিকে সেই কৃষ্ণলৈকেতো আমাৰ ভক্তি ঠিকেই আছে, কিন্তু কথা হ'ল কি, ব্ৰহ্মা বিষ্ণু শিৱৰো পিতৃ মাতৃ আছে আমাৰ অসমীয়া সমাজৰ বা আমাৰ হিন্দু সমাজৰ সদগ্ৰন্থবিলাকত সেই কথাখিনি উল্লেখ আছে, কিন্তু উল্লেখ আছেহে আছে, আমি যদিও পাঠ কৰিছিলোঁ এই কথাটো আমি মানে সদগুৰুৰ অভাৱত গম পোৱা নাছিলোঁ। তেতিয়া কি হৈ গ'ল, আমি গম পালোঁ যে ব্ৰহ্মা বিষ্ণু শিৱৰ পিতৃ কাল ব্ৰহ্ম আৰু মাতৃ হ'ল দুৰ্গা। এইটো মই কোৱা কথা নহয়, এইটো শাস্ত্ৰত প্ৰমাণ আছে, আৰু এই শাস্ত্ৰ প্ৰমাণিত কথাটো ৰামপালজী মহাৰাজে সৎসংগত কৈছে। গতিকে মই কেনেকৈ ইয়াক না বুলি ক'ব পাৰোঁ? আৰু লাহে লাহে যিটো মই এতিয়া মোৰ যিখিনি বাধা বিঘিনি আছিলে, যেনেকৈ মোৰ ইনকম চ'ৰ্চটো কম, আৰু সেই সময়ত গোটৰ পইচাবিলাক কি হৈছিলে, 2-3টাৰ পৰা গোটৰ পৰা পইচা পাইছিলোঁ, অজ্ঞানী মানুহ, কাৰণ পইচা পাইছিলোঁ, পইচা লৈছিলোঁ, তাক ঘূৰাবলৈ যাওঁতে যথেষ্ট কষ্ট হৈছিলে, ইনকাম চ'ৰ্চ কম আছিলে। গতিকে এসময়ত কি হৈছিলে, হঠাৎ লকডাউন হ'ল, আৰু হঠাৎ আমাৰ চব ফালৰ পৰা ইনকাম চ'ৰ্চ বন্ধ হ'ল, আৰু সেইখিনি কি হৈ গ'ল, আকৌ লাহে লাহে দিবলৈ যাওঁতে সুতৰ পইচা আনিবলগীয়া হ'ল, সুতৰ মানুহে পইচা দিছিলে, আল্টিমেটলি এনেকুৱা এটা পৰ্যায় পালেগৈ, লাষ্টত গৈ পেলাই না মই সুতৰ পইচা দিব পাৰোঁ, না মই গোটৰ পইচা দিব পাৰোঁ, আল্টিমেটলি মোৰ চুগাৰ হৈ গ'ল।
মই ছুগাৰ পেচেণ্ট হৈ গ'লোঁ। মই ছুগাৰটো হ'ব নালাগিছিলে, কিন্তু ইমান টেনশ্যনত থাকি পেলাই, আৰু নতুনকৈ বিয়া বাৰু পাতি আনিছোঁ, ঘৰৰ ফালৰ পৰা টেনশ্যন। তাতোতকৈ ডাঙৰ কথা কি যে মোৰ থাকিবলৈ স্থানেই নাই। এইটো শুনিলে আপোনালোক আচৰিত হ'ব, মোৰ ঘৰলৈ আহিলে গম পাব বা মোৰ গাঁৱলৈ আহিলে গম পাব যে মই থাকিবলৈ স্থান নাই। মই লোকৰ ঘৰৰ মানে ভগা চিগা ঘৰত এটা আছিলোঁ। কিন্তু তাৰ পৰা গুৰুদেৱে মোক সংস্থাপন দিলে, আৰু ৰামপালজী মহাৰাজৰ সেই সৎসং শুনাৰ পাছত ৰামপালজী মহাৰাজে লিখা সেই অমৃত জ্ঞানপূৰ্ণ জ্ঞান গংগা কিতাপখনৰ পৰা যিখিনি জ্ঞান এই দাসে অৰ্জন কৰিছিলে, সেই জ্ঞানখিনিক মানি চলিলোঁ কাৰণে আজি আপোনালোকৰ সন্মুখত মই এই ইণ্টাৰভিউ দিব পৰা পৰ্যায়ত আছোঁ। আপোনালোকে মোক এনেকৈ হয়তো দেখিলে ধৰিব নোৱাৰিব পাৰে, কিন্তু মোৰ অৰিজিনেলি মোৰ যিটো অৱস্থা, আপোনালোকে মোৰ ঘৰত আহিলে গম পাব। ছাৰ, আপুনি যথেষ্ট পৰিমাণে লাভ পাইছে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে। কিছু সময় আগতে ক'লে যে সন্ত ৰামপাল গুৰু মহাৰাজৰ যি জ্ঞান গংগা নামৰ পুথিখন, তাত আপুনি প্ৰমাণ পালে যে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ নাশবান হয়, তেখেতলোকৰ অজৰ-অমৰ নহয়, তেওঁলোকো নাশবান। গতিকে এই ক্ষেত্ৰত ছাৰ, আমাৰ পৰম্পৰাগত যি ভক্তি সাধনা যিসকল ধৰ্মগুৰুৱে আমাক প্ৰদান কৰি আহিছে, হিন্দু সমাজত প্ৰচলিত, তেওঁলোকে এই কথাষাৰ ছাৰ কেনেকৈ মানি ল'ব? কথাটো কি হৈছে, আমাৰ হিন্দু ধৰ্ম শাস্ত্ৰতেই সেইটো কথা লিখা আছে। এইটো নতুনকৈ ঘপককৈ অহা কথা নহয়। গতিকে সদগুৰুৰ অভাৱত সেই জ্ঞানটো লুকাই আছিলে। মই যেতিয়া অধ্যয়ন কৰিলোঁ তাৰপিছত গম পালোঁ কেনেকৈ। আমাৰ গীতা, শ্ৰীমদ ভাগৱত গীতা অধ্যায় নম্বৰ 15 আৰু শ্লোক নম্বৰ 1, 2, 3, 4 আপোনালোকে এতিয়াই খুলি চাওক, কোনো আপত্তি নাই। শ্ৰীমদ ভাগৱত গীতা শ্লোক নম্বৰ 15, অধ্যায় নম্বৰ 15, শ্লোক নম্বৰ 1, 2, 3, 4 তাত সম্পূৰ্ণকৈ উল্লেখ আছে যে সদগুৰু কেনেকুৱা আৰু কেনেকুৱা হোৱা উচিত, আৰু কোনজনক সদগুৰু বুলি ধৰা যায়, আৰু যিজনে আহঁত গছজোপাৰ মূলৰ পৰা শিপাৰ পৰা মূললৈকে পাতলৈকে যিজন গুৰুৱে সম্পূৰ্ণ বিস্তাৰিত ৰূপে বৰ্ণনা কৰিব পাৰে, সেইজনে সদগুৰু। সেইটোতো আমাৰ গীতা শাস্ত্ৰত আছে ন, সেইটোতো অন্যত নহয়। আমাৰ গীতা শাস্ত্ৰখনত অধ্যায় নম্বৰ 15 শ্লোক 1, 2, 3, 4 আপোনালোকে এবাৰ চাই লওক, চাই পেলাই আপোনালোক কনফাৰ্ম হওক। কনফাৰ্ম হৈ পেলাই আমাৰ পূৰ্ণ ব্ৰহ্ম কবিৰ চাহেবৰ অৱতাৰ ৰামপালজী মহাৰাজ সদগুৰুদেৱৰ চৰণত আহি পেলাই আপোনালোকৰ নিজৰ জীৱন কল্যাণ সাধন কৰক। আমি ব্ৰহ্মা বিষ্ণু শিৱতে আবদ্ধ আছিলোঁ, কোনো কথা নাই, অন্ততঃ সেইকণলৈকেতো আছিলোঁ। বৰ্তমান তেওঁ সম্পূৰ্ণ পূৰ্ণ গুৰুৰূপে আহিছে। আৰু মই কোৱা কথাটো বিশ্বাস যদি নহয়, জ্ঞান গংগা পুথিখন পঢ়ক। জ্ঞান গংগা পুথিত যিখিনি শ্লোক নাম্বাৰ আছে ক'ৰবাৰ বেলেগৰ নহয়, আমাৰ অতি আদৰৰ অতি শ্ৰদ্ধাৰ শ্ৰীমদ ভাগৱত গীতা শাস্ত্ৰতে উল্লেখ আছে। আৰু আমাৰ বাকী কিছুমান শাস্ত্ৰতো উল্লেখ আছে যে দৃশ্যমান গুৰুৰ দ্বাৰাহে মানে আমাৰ মোক্ষম প্ৰাপ্তি হোৱা সম্ভৱ, কিন্তু দৃশ্যমান গুৰু বিচাৰিব লাগিব। আমি মানৱ জীৱন এই কাৰণেই পাইছোঁ যে কমচে কম আমাৰ মানৱ জীৱনত আমি ভক্তি কৰি পেলাই পূৰ্ণ মোক্ষম প্ৰাপ্তি যাতে হ'ব পাৰে, গতিকে সেই জ্ঞানটো মানৱ জীৱনতহে পোৱা যায়। গতিকে এতিয়াও সময় আছে, আপোনালোকে বিচাৰ কৰি চাওক। মোৰ দুখ হৈছিল, মোৰ মৃত্যুৰ পৰ্যায় আছিলে, মানে এনেকুৱা হৈছিলে ছুইচাইড টেণ্ডেঞ্চিৰ পৰ্যায়ত আছিলে। গতিকে সেইকাৰণে হয়তো মই চালোঁ, নহ'লে মই অজ্ঞানীও হয়তো নাচালোহেঁতেন। গতিকে আপোনালোকৰ এতিয়া যথেষ্ট হয়তো ভাল দিন চলি আছে, এই ভাল দিনৰ সময়তে আপোনালোকক চাবলৈ মোৰ এই দাসৰ ফালৰ পৰা মানে আপোনালোকক সেৱা ধৰিছোঁ। আৰু ছাৰ, আপোনাৰ পৰা আৰু এষাৰ কথা আমি জানিব বিচাৰিম। যিহেতু আমাৰ হিন্দু সমাজত প্ৰচলিত পৰম্পৰা হিচাপে বহুতে কয় যে গুৰু সলনি কৰিলে পাপ হয়, গুৰু সলনি কৰিব নাপায়। এই ক্ষেত্ৰত ছাৰ, আপুনি হিন্দু সমাজত প্ৰচলিত পৰম্পৰা হিচাপে পূৰ্বতে যিবিলাক সাধনা কৰি আছিলে, পূৰ্বতে হয়তো আপুনি গুৰু ধাৰণ কৰি ভক্তি সাধনা কৰি আহিছিলে, এই ক্ষেত্ৰত ছাৰ আপুনি কি ক'ব বিচাৰে যে গুৰু সলনি কৰাটো পাপ নেকি? প্ৰথম কথাটো হ'ল, গুৰু সলনি কৰাটো পাপ নহয়, কিন্তু কথা হৈছে কি, এইটো হিন্দু সমাজত এটা প্ৰচলিত নিয়ম আছে বাৰু, আৰু এইটো পৰম্পৰাগত নিয়ম। গতিকে কিছুমান পৰম্পৰা আমি সময় সাপেক্ষে এৰিবও লাগিব। এতিয়া যেনেকৈ এতিয়া মোৰ জ্বৰ পানী লগা হ'ল, ভাল হোৱা নাই, মই ডাক্তৰৰ ওচৰলৈ গ'লোঁ, গতিকে ডাক্তৰে মোক জ্বৰ পানী লগাৰ দৰৱ দিলে। কিন্তু যদি মোৰ কেঞ্চাৰ হৈ যায়, তো সেই ডক্টৰজনে কি, আমাৰ লোকেল ডক্টৰজনে কি কৰিব? তেওঁ ট্ৰিটমেণ্ট কৰি নাথাকে নহয়, তেওঁতো ৰেফাৰ দিব। ৰেফাৰ টু গুৱাহাটী মেডিকেল কলেজ, ৰেফাৰ টু যোৰহাট মেডিকেল কলেজ বা ডিব্ৰুগড় মেডিকেল কলেজলৈ তেওঁ ৰেফাৰ দিব। তেওঁতো সেইটো ভাল কামেই কৰে যে মোৰ হাতত নাই। গতিকে আমি যিজন গুৰুৰ পৰা লাভ পাব পাৰোঁ, সেইজন গুৰুক আমি ভালকৈ চালি জাৰি চাই, এনেই নহয় বোলে আজি এজনত কালিতে, সেইটো নহয়। আমি যিজন গুৰুৰ পৰা লাভ পাব পাৰোঁ, সম্ভাৱনা আছে, শাস্ত্ৰ অনুকূল ধৰ্ম সাধনা দিছে, তে সেইজন গুৰুৰ ওচৰলৈ যোৱাত কেনেকৈ মানে পাপ হ'ব পাৰে? এইটোতো পৰম্পৰাগত সম্পূৰ্ণ মিছা কথা এইটো, মই ভাবোঁ। কাৰণ মই শিক্ষিত যুৱক হিচাপে আমাৰ সমাজলৈ সেইটো বাৰ্তা প্ৰেৰণ কৰিব বিচাৰোঁ যে আমাৰ যিখিনি এডুকেটেড ল'ৰা ছোৱালী, তেওঁলোকে পঢ়ি চাওক না, কমচে কম তেওঁলোকে গম পাব। ছাৰ, যিহেতু আমাৰ হিন্দু সমাজত প্ৰচলিত পৰম্পৰা হিচাপে পূৰ্বৰ পৰাই আমাৰ যিবিলাক ভক্তি সাধনা কৰি আছে, সেইসকল ধৰ্মগুৰুও আমাৰ শাস্ত্ৰৰ মতে হয়তো ভক্তি বিধি প্ৰদান কৰি আছে। এই ক্ষেত্ৰত ছাৰ আৰু এটা কথা জানিব খুজিম, বৰ্তমানৰ যিসকল ধৰ্মগুৰু আছে আৰু আপোনালোকৰ সন্ত ৰামপাল গুৰুৰ মাজৰ যি ভক্তি বিধি সাধনা, ইয়াৰ মাজত আচলতে পাৰ্থক্য কি?
বাকী ধৰ্মগুৰুসকলে ব্ৰহ্মা বিষ্ণু শিৱলৈকেহে দেখুৱায়, কিন্তু আমাৰ ৰামপালজী মহাৰাজে শাস্ত্ৰসন্মত বিধি অনুসৰি ব্ৰহ্মা বিষ্ণু শিৱৰ পিতৃ মাতৃ আৰু সেই পিতৃ মাতৃৰ আদি যি শক্তি আমাৰ পূৰ্ণব্ৰহ্ম কবিৰ চাহেব তথা বৰ্তমান ৰামপালজী মহাৰাজ আছে, তেখেতৰ বাৰ্তাটো দিয়ে। সেইটোৱে হ'ল মেইন কথা। আৰু সেইটো শাস্ত্ৰ অনুকূল, শাস্ত্ৰৰ নীতি নিয়মৰ মতে হয়। এনেই কোনোবাই কৈ দিলে বা মই কৈ দিলোঁ তেনেকুৱা নহয়। আপোনালোকে নিজৰ শাস্ত্ৰখনকে ভালকৈ নিজেই চাওক, তেতিয়া ওলাই পৰিব, সেইটো কথা। সন্ত ৰামপাল গুৰু মহাৰাজে কেৱল হিন্দু শাস্ত্ৰৰ আধাৰতে ভক্তিবিধি প্ৰদান কৰে নে অন্য শাস্ত্ৰৰ আধাৰ লৈ আপোনালোকক ভক্তিবিধি প্ৰদান কৰে? সন্ত ৰামপালজী মহাৰাজে গোটেই বিশ্বৰ যিখিনি পবিত্ৰ শাস্ত্ৰ, সকলো শাস্ত্ৰৰ জ্ঞান সকলো ধৰ্মৰ মানুহকেই দিব বিচাৰে, কিন্তু লোৱাটো আমাৰ মানৱ সমাজৰ কথা। এতিয়া তেখেতে যে হিন্দু ধৰ্মশাস্ত্ৰৰ কথাই কৈছে তেনেকুৱা নহয়। হিন্দু ধৰ্মশাস্ত্ৰৰ কথাখিনি কৈছে, আমাৰ পবিত্ৰ কোৰাণ শ্বৰীফৰ কথাও তেখেতে ব্যাখ্যা কৰিছে, পবিত্ৰ বাইবেলৰ কথাও ব্যাখ্যা কৰিছে। তো তাততো ভুলটো আজিলৈকে কোনো গুৰুৱে দেখুৱাই দিব পৰা নাই। আমি যেতিয়া ষ্টাডি কৰিছোঁ বা চাইছোঁ বা তাক মিলাই কৰি চাইছোঁ, তেতিয়াতো সম্পূৰ্ণ গোটেই পৃথিৱীৰ মানৱ জাতি হ'ল এক মানৱ সমাজ। এই কথাটো বাকী ধৰ্মগুৰুৱে কোৱা মই নেদেখোঁ। বাকী ধৰ্মগুৰুৱে ক'লেও তাক সফল ৰূপায়ণ কৰাটো মই নেদেখোঁ। এতিয়া আমাৰ সন্ত ৰামপালজী মহাৰাজে এই কথাটো সম্পূৰ্ণৰূপে যেনেকৈ তেখেতে শাস্ত্ৰসন্মতভাৱে দেখুৱাইছে, তেনেকৈ প্ৰমাণ কৰিছে, তেনেকৈ ভকতৰ মানে আপোনাৰ লাভালাভো হৈছে, যেনেকৈ মই আপোনালোকৰ সন্মুখত আজি থিয় হৈ পেলাই ক'ব পৰা হৈছোঁ। এই দাসৰ কি গতি, আপোনালোকে ৰিয়েলিটিটো জানিবলৈ হ'লে আপুনি ওচৰ পাজৰ হ'লে মোৰ ঘৰলৈ আহিলে গম পাব নিশ্চয়। আপোনালোকে তেতিয়া বুজিব যে আচলতে পূৰ্ণব্ৰহ্ম কবিৰ চাহেব কোন। কবিৰ চাহেব বুলি কোৱাৰ লগে জমক উঠি পৰে যে কবিৰ চাহেব কোন, ক'ৰ পৰা আহি গ'ল। ইয়াৰে এইটো আমাৰ শাস্ত্ৰতে আছে, আমাৰ হিন্দু ধৰ্মশাস্ত্ৰত লিখা আছে। চাবতো লাগিব কমচে কম। পৰম্পৰাটোৰ নীতি নিয়মৰ মতে বাপেক পুতেক হ'ল, তাৰপিছত পুতেকৰ নাতি, একেটা পৰম্পৰাত আহি আমি ব্ৰহ্মা বিষ্ণু শিৱতেই ৰৈ থাকিলোঁ, য'ত নেকি ব্ৰহ্মা বিষ্ণু শিৱৰ পিতৃ মাতৃ আছে আমি কালি পৰহিলৈকে গম নাপাইছিলোঁ এইটো কথা। আৰু ব্ৰহ্মা বিষ্ণু শিৱৰ যি পিতৃ মাতৃ আছিলে সেয়া সৎলোকৰ পৰা অহা, সেই সৎলোকৰ পৰম ধামত থকা যিজন অবিনাশী পৰমাত্মা সেইজনে হ'ল কবিৰ চাহেব। বৰ্তমান কলিযুগত আমাৰ সকলোখিনি মানে পুণ্য শেষ হোৱাৰ কাৰণে বৰ্তমান কলিযুগৰ যিখিনি মানৱ সমাজ, এই মানৱ সমাজৰ বিভিন্ন কাৰণত মানে শাস্তি ভুগিবলগীয়া হৈছে। তেওঁ সেইকাৰণে ৰূপ সলাই আমাৰ সন্ত ৰামপালজী মহাৰাজৰ ৰূপত বৰ্তমান গোটেই বিশ্বত এই জ্ঞান প্ৰচাৰ কৰিছে। আৰু ইয়াক মানে আপোনালোকে ধৰক ভালকৈ যদি অধ্যয়ন কৰি চায় তো এয়াই হ'ল অবিনাশী পৰমাত্মাৰ জ্ঞান। ছাৰ, যিসকল দৰ্শকে আপোনাক টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে, তেনেকুৱা বহু লোক আছে যিসকলে নেকি আৰ্থিক দুৰ্বলতাৰ বাবে বা বিভিন্ন সমস্যাৰ বাবে চিকিৎসা কৰিব পৰা নাই, মৃত্যুৰ সৈতে যুঁজি আছে। সেইসকল লোকে আপোনাৰ দৰে উপকৃত যদি হ'ব বিচাৰে, তেওঁলোকৰ বাবে আপুনি কি বাৰ্তা দিব বিচাৰে? মই এইটোকে বাৰ্তা দিব বিচাৰোঁ, যিহেতু মই নিজে কেইবাটাও কথাত মই দিগদাৰী হৈ আছিলে। দিগদাৰী মানে একদম লাষ্ট পৰ্যায়ে আছিলে। এক হ'ল ধৰুৱা হ'লোঁ মই প্ৰথমতে, বৰ ক'বলৈ মানে নিজৰ পৰিয়ালটোক ৰক্ষা কৰিবলৈ গৈ বিভিন্ন কাৰণত ধৰুৱা হ'লোঁ, গোটৰ পৰা ইত্যাদি। আৰু 2 নম্বৰ হ'ল মানে মোৰ স্থানেই নাছিল থাকিবৰ কাৰণে। আৰু 3 নম্বৰ হ'ল মই নিজে ধৰুৱা হোৱাৰ লগে লগে মই লাহে লাহে ৰোগীও হ'লোঁ। গতিকে এই 3টাৰ পৰা মই পৰিত্ৰাণ পাইছিলোঁ। গতিকে পূৰ্ণব্ৰহ্ম বুলি কৈহে থকা হয়, কিন্তু আমাৰ সমাজত দেখোঁ পূৰ্ণব্ৰহ্ম কৃষ্ণক কৰি থৈ দিয়ে। গতিকে পূৰ্ণব্ৰহ্ম আচলতে কৃষ্ণ নে কবিৰ চাহেবৰ অৱতাৰ সদগুৰু ৰামপালজী মহাৰাজ, আপোনালোকে বিচাৰ এবাৰ কৰি চাওক। বিচাৰ কৰিলে আপোনালোকে গম পাব, নিশ্চয় ধৰিব পাব। আজিকালি সমাজৰ কাৰণে বৰ ভাল, কেলৈ আজিকালি সমাজৰ সকলো মানুহে শিক্ষিত। জাষ্ট অকণমান পঢ়িব লাগে, অধ্যয়ন কৰিব লাগে আৰু বুজিব লাগে। বাছ মই এইটোকে ক'ব বিচাৰোঁ। কাৰণ তেনেকৈতো মই শুনোতেও মই চক খাইছিলোঁ, কিন্তু প্ৰথম মই তেনেকৈ অধ্যয়ন কৰিছিলোঁ। অধ্যয়ন কৰি পেলাই মই মানি লৈছিলোঁ, কাৰণ পৰ্যায় মোৰ যথেষ্ট বেয়া, তাৰ বাদে মোৰ উপায়েই নাছিলে। গতিকে আজি 3 বছৰৰ ভিতৰত 3-4 বছৰৰ ভিতৰত যথেষ্টখিনি মই আৰোগ্য লাভ কৰিছোঁ আৰু বৰ্তমান আপোনালোকৰ সন্মুখত থিয় হ'ব পৰা পৰ্যায়ত গুৰুজীয়ে ৰামপালজী মহাৰাজৰ দয়াত আছোঁ। দীপক ডাঙৰীয়া, আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ বিভিন্ন প্ৰকাৰে লাভ পালে। যদিহে কোনো লোকে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ উপকৃত হ'ব বিচাৰে, সহজভাৱে কেনেকৈ নাম দীক্ষা ল'ব পাৰিব? বৰ্তমান সময়ত নাম দীক্ষা সন্ত ৰামপালজী মহাৰাজৰ ওচৰত নাম দীক্ষা ল'বৰ কাৰণে একেবাৰে সহজ। কেলৈ সহজ? আজিকালি সকলোৰে হাতে হাতে মোবাইল থাকে। গতিকে মোবাইলত সন্ত ৰামপালজী মহাৰাজ চাৰ্চ, যিকোনো প্লেটফৰ্মত চাৰ্চ কৰি পেলাই আপুনি তাত মানে ওলাই মংগল প্ৰবচন বুলি ওলাব, আৰু মংগল প্ৰবচনতে তলত নাম্বাৰ কিছুমান আহিব, মোবাইল নম্বৰ। সেই মোবাইল নম্বৰৰ লগত যোগাযোগ কৰি পেলাই আপোনালোকে ওচৰৰ নামদান কেন্দ্ৰত গৈ পেলাই বিনামূল্যে আপোনাৰ নাম দীক্ষা ল'ব। ধন্যবাদ ছাৰ। ধন্যবাদ।
আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org। সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।